নমস্কাৰ মই স্মিতা আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা তিলৰ চাটনিৰ ভিডিঅ' তিলৰ চাটনিৰ ৰেচিপি আসলতে এই ৰেচিপিটো চাই আপোনালোকে সঁচাকৈ ভাল পাব তিলৰ চাটনি কি কাৰণেনো খাব লাগে মানুহে তিলৰ চাটনি খালে বা তিল খালে মানুহৰ কি কি উপকাৰিতা হয় শৰীৰত কি কি উন্নতি হয় সেই বিষয়ে ধুনীয়াকৈ গম পাব আৰু আপোনালোকৰো মন যাব তিলৰ উপকাৰিতাৰ বিষয়ে জানি আসলতে বহুতে জানেই তিলৰ লাড়ু খোৱা হয় তিলৰ চাটনিও খোৱা হয় তিল পিঠা খোৱা হয় তথাপিও তিলৰ চাটনিও যে খাব পাৰি বা তিলৰ চাটনি কেনেধৰণে খাব পাৰি কি কি মিহলি কৰি খালে কেনেকুৱা টেষ্ট হয় তাৰ ওপৰতো জানিব মই আপোনালোকলৈ ভিডিঅ'ত লৈ আছোঁ আপোনালোকে ভালকৈ চাব তিলৰ ৰেচিপিটো আহক তিলৰ চাটনি বনাওঁ এয়া তিলৰ চাটনি বনাবলৈ লৈছোঁ মই অলপমান বেছিকৈ বনাম যিহেতু সেইকাৰণে ক'লা তিল এইডোখৰ হ'ল ভোট জলকীয়া এইখিনি হ'ল ৰূপহী ঠেকেৰা এটুকুৰা আদা নহৰু আৰু কেঁচা জলকীয়া দুটা এতিয়া মই এই গোটেইখিনি মানে ভাজি ল'ম অকণমান গৰম হ'ব লাগিব এইটো বিশেষকৈ তিলটো ধুই লৈছোঁ ধুই পেলাই বগা বাকলি মানে ক'লা বাকলিটো এৰিব পৰাকৈ মানে অকণমান ব্যৱস্থা কৰিলোঁ আৰু যিমানখিনি এৰিলে নেৰাখিনি আছে এতিয়া এইখিনি গোটেইখিনি মই অলপ প্ৰথমতে এইটো ভাজি ল'ম এইটো যাতে পানীটো শুকাই যায় পানী তিয়াই ধুই লৈছিলোঁতো পানী অলপমান পানী আছে আৰু অকণমান খমখমীয়া হ'লে ধুনীয়া গোন্ধ এটা অহালৈকে এতিয়া মই তিলখিনি ধুনীয়াকৈ ভাজি ল'ম যাতে শুকান হৈ যায় আৰু মানে এই ধুনীয়াকৈ ভাজ খাই যায় তেতিয়ালৈকে ধুনীয়া স্মেল এটা আহিব আৰু ফুটিব আৰু কি হয় তিলটো চুলি আৰু ছালৰ কাৰণে বহুত ভাল চুলি যদি সৰে বা পকে বা কম আছে তেতিয়াহ'লে তিলৰ চাটনি কণ্টিনিউ খাওক নতুবা তিলৰ লাড়ু কণ্টিনিউ খাওক আপুনি তাৰ প্ৰমাণ পায়েই যাব আৰু ছালৰ উজ্জ্বলতা মুখৰ উজ্জ্বলতা আনে বহুত ধুনীয়া হয় গ্লেজিং এটা আহে তো সেইটো কাৰণে তিলটো প্ৰায় খাই থাকিব লাগে তিলত কেলছিয়াম আৰু জিংক মেগনেছিয়াম এইবিলাক পোৱা যায় এইবিলাকৰ কাৰণেও আমাৰ শৰীৰত বহুত উপকাৰ হয় হাড়ৰ বেমাৰ ভাল হয় মানে কমজুৰি লগাই এইবিলাক কমিব আৰু আপোনাৰ ব্লাড প্ৰেছাৰ যদি হাই ব্লাড প্ৰেছাৰ থাকে তেতিয়া তিলটো খাই থাকিলে নৰ্মেল হ'ব সেইবুলি আকৌ ল' ব্লাড প্ৰেছাৰৰ কাৰণে বেয়া সেইটো নহয় কণ্ট্ৰলত থাকিব তাৰমানে সেইটো কাৰণে পৰাপক্ষত খাই থাকিব লাগে ভোট জলকীয়া নহৰু আদা চব এড কৰি দিম অলপ ভাজ খাই গ'লে খাবলৈ ভাল হ'ব যিহেতু ইয়াতে কেঁচা জলকীয়াটো দি দিছোঁ গোটেইখিনি ভাজ খাই যাওক টাৱাত বা জুইত ডাইৰেক্টো আপোনালোকে ভাজিব পাৰিব টাৱাতো ভাজিব পাৰিব কেৰাহীত ভাজি আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি সুবিধা অনুসৰি আচলতে ভাজি ল'ব অকণমান ভাজ খাবলৈ দিব গোটেইখিনি কেঁচা জলকীয়াটো মানুহে খাব লাগে চকুৰ কাৰণে ভাল স্বাস্থ্যৰ কাৰণে আৰু টেঙাটো দিলে খাবলৈ খুব ভাল লাগে এইটো ৰূপহী ঠেকেৰাই দিব লাগিব বুলি কথা নহয় নেমু টেঙা থাকিলে আপোনাৰ নেমু টেঙাও দিব পাৰে অন্য বেলেগ টেঙা কিবা থাকিলে টেঙা দুচেপা পিছত দি দিবও পাৰে তেনেকৈ বা গোল নেমু কাজি নেমু যিয়ে হওক মোৰ ওচৰত ৰূপহী ঠেকেৰা আছিলে গতিকে মই ৰূপহী ঠেকেৰা দিলোঁ নতুবা কণ বিলাহী বা অন্য বিলাহীও দিব পাৰে তেতিয়াও মানে খাবলৈ বেয়া নালাগে ভালেই লাগে খাবলৈ তো মই মোৰ সুবিধা অনুসৰি দিছোঁ আৰু তিলৰ চাটনিটো খাব লাগে কেলৈ কি তিলটো এটা বহুত ভাল বস্তু চকুৰ চুলি চবৰ কাৰণে স্কিন সকলোৰে কাৰণে ভাল আপোনাৰ যদি চুলি গজা নাই বেছিকৈ তিলৰ চাটনি খাই থাকিলে বা তিলৰ তেল চুলিত লগাই থাকিলে তেনেকৈও চুলি গজিব নতুবা আপোনাৰ যদি চুলি সৰিছে বা পকিছে কিবা হৈছে চুলিৰ কাৰণে এটা বহুত ভাল বস্তু আৰু তিলৰ উপকাৰিতাৰ বিষয়ে কৈ থাকিলে শেষ নহয় সেইটো কাৰণে এটা মানে তিলৰ চাটনিটো এটা বিৰাট ভাল বস্তু তিল খাবই লাগে মানুহে লাহে লাহে ফুটা আৰম্ভ কৰিছে আৰু অকণমান দেৰি হ'লে বহুত জোৰে ফুটিব ৰচুনবোৰ অলপ হৈছেগৈ জলকীয়াটো হৈছে আদাবোৰ হৈছে এইবোৰ চব অকণমান ভাজ খাব লাগে তেতিয়া ভাল আৰু চববোৰ অলপ ভাজ খাওক
এইখিনি হৈ গ'ল এতিয়া ধুনীয়াকৈ ভজা হৈ গ'ল ফুটিছে যিহেতু আৰু বেছি হ'লে মই মানে এইখিনি উঠাবই নোৱাৰিম তেনেকুৱা হৈ যাব আৰু হৈ গ'ল কাৰণে এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লওঁ আপোনালোকে পটা থাকিলে পটাটো কৰি ল'বলৈ মিক্সাৰ গ্ৰাইণ্ডাৰটো কৰিব লাগে আৰু ইয়াত আপোনালোকৰ যিমানটো প্ৰয়োজন হয় সিমানটোকে আপোনালোকে কৰিব পাৰে ইয়াত অলপ পানী দিব লাগিব যিহেতু মিহি হ'বৰ কাৰণে চাটনি সেইটো কাৰণে অকণমান পানীৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে নিজৰ পৰিমাণ অনুসৰি দিব মই এতিয়া এইখিনি নমাই লওঁ এতিয়া এই নমাই লৈ মিশ্ৰণটো অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ আৰু এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ পিচি অকণমান মিহি কৰি ল'ম ইয়াতে ধুনীয়াকৈ পিচি লৈ মিহি কৰি লৈ এইখিনি এতিয়া ধুনীয়াকৈ ভাজ খাই গৈছে অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ যাতে ইয়াৰ পৰিমাণটো ধুনীয়াকৈ পিচ হৈ যায় মানে মই ইয়াত অকণমান পানী দিম যিহেতু এইখিনি পিচ যাব লাগিব ধুনীয়াকৈ আৰু চাটনি সেইটো কাৰণে আপোনালোকৰ পৰিমাণটো কিমান লাগে সেইটো হিচাপত আপোনালোকে পানী দিব কিমানখিনি কি কৰে তো এতিয়া মই পিচি লওঁ মোৰ চাটনি তৈয়াৰ হৈ গ'ল এয়া খুব ধুনীয়া একদম গুড়া লপথপীয়াটো আপুনি কিমানখিনিকৈ ভাল পায় সেইটো হিচাপত কৰিব আৰু এতিয়া ইয়াত মই অকণমান নিমখ দিম নিমখৰ পৰিমাণটো মিলাই মেলি যাতে হৈ যায় আৰু ইয়াত দিম অকণমান কেঁচা মিঠাতেলটো আপুনি ঘৰুৱা মিঠাতেল তেনেকৈও দিব পাৰে নতুবা ধাৰা অকণমান ভাল মিঠাতেল দিব যিহেতু খাবলগীয়া ন তো এইখিনি এতিয়া মিহলি কৰি লৈ আপুনি পৰিৱেশন কৰিব পাৰে মই ধুনীয়াকৈ মিহলি কৰি লওঁ তাৰপিছত এতিয়া আপুনি খাবৰ কাৰণে পৰিৱেশন কৰিব ইয়াৰ স্মেলটো ইমান ধুনীয়া আহিছে তিলৰ স্মেলটো কেনেকুৱা আহে গোন্ধটো বহুত ধুনীয়া আহে ন ইয়াত খায়ো আপুনি টেষ্ট পাব খালী ভাত ঠাণ্ডা ভাত যি ভাতৰ লগতো খাই ভাল পাব চাটনি দি আচলতে বহুত ভাল পায় ভাত খাই আৰু ময়ো ভাল পাওঁ কিন্তু আপোনালোকে কেনেকুৱা পালে এইটো ষ্টাইলত বনাই খাব আৰু শিকাৰো সকলোকো কৈছোঁ এইবিলাক বনাই মাজে মাজে টেষ্ট কৰি খাই থাকিবচোন বিৰাট ভাল লাগে সঁচাকৈ ভাল লাগে আৰু যিমান কৰিব সিমান ধুনীয়া হ'ব তো আপোনালোকৰ তিলৰ চাটনি ৰেডি